সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মৰাণ জনজাতিৰ কেওটা সংগঠনৰ সহযোগত মৰাণ জনজাতিক অনুসূচীকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী। আমি পুনৰবাৰ জনাব লৈছো, সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মৰাণ জনজাতি কেওটা সংগঠনৰ সহযোগত মৰাণ জনজাতিক অনুসূচীকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী। হয়, কি জনাব? অসমৰ সমাজখণ্ডত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ অন্যতম এটা জনগোষ্ঠী হয়, যি ৰাঘৱ মৰাণৰ পুত্ৰ হিচাপে আমি বিবেচিত। যিহেতু আমাৰ সংগ্ৰাম হৈছে মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ষষ্ঠ স্বায়ত্তশাসিতভুক্ত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত আমি এই সংগ্ৰাম লৈছোঁ। যিহেতু আমাৰ কাৰ্যসূচী 2 ছেপ্টেম্বৰৰ পৰা আমাৰ আৰম্ভণি হৈছে আৰু পৰৱৰ্তী কাৰ্যসূচী আমাৰ 15 ছেপ্টেম্বৰৰ পৰা যি অৰ্থনৈতিক অৱৰোধ আমি লৈছোঁ আৰু এই সংগ্ৰাম আমাৰ নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি আমি ৰাজপথত আমি নামি আহিছোঁ। আমাৰ নিজৰে অধিকাৰ বিচাৰি আমি ৰাজপথত আজি আন্দোলন কৰিবলগীয়া হৈছে। যিহেতু অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাক বাৰে বাৰে আমাক আলোচনাত মাতে, জনজাতিৰ ক্ষেত্ৰত আলোচনাত মাতে, আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আছে আৰু আমি এই কোনোপধ্যে আমি গ্ৰহণযোগ্য বুলি আমি বিবেচিত নহয়। আৰু মৰাণ জনগোষ্ঠীক জনজাতিকৰণ লাগিবই আৰু যি ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ আমাক প্ৰদান কৰিবই লাগিব। আৰু অসমতে যিহেতু আমি বসবাস কৰি আহিছোঁ আৰু অসমৰ সম্পদসমূহ তেখেতসকলে লুণ্ঠন কৰি গৈছে, যি কয়লা পেট্ৰল আদিকে কৰি এছিয়াৰ প্ৰথম তেল শোধনাগাৰ ডিগবৈ অসমতে, যি অসমৰে হয় সম্পদ হয়, আৰু তেওঁলোকে আমাৰ এই সম্পদসমূহ লুণ্ঠন কৰি লৈ গৈছে দেশ বিদেশ লৈ গৈছে। যিহেতু আমাৰ নিজৰে আমি সন্তান হৈ আমাৰ নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি আমি ৰাজপথত আজি থিয় হ'বলগীয়া হৈছে। আমি কোনোপধ্যে আমি মানি ল'ব নোৱাৰোঁ। আৰু ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, ডেইলি 24।